আমি কংগ্ৰেছ বিধায়িনী দলৰ 5জন সদস্য আৰু প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া কেইজনমানক লগত লৈ আমাৰ অসমত যেনে ধৰণেৰে এতিয়া উচ্ছেদ চলি আছে বিভিন্ন অঞ্চলত প্ৰায় লেণ্ড কনফ্লিক্ট ৱাচ নামৰ এটা সংস্থাৰ অনুসৰি অসমত বৰ্তমানে 60টাতকৈও অধিক ভূমি সম্পৰ্কীয় সংঘাত চলি আছে। এই সংঘাত চৰকাৰী পক্ষ আৰু বসতি কৰি থকা মানুহৰ মাজত আৰু ইয়াতে আমি যদি চাওঁ আমি দেখা পাম যে আমাৰ যিবিলাক অসমৰ ভূমি সম্পৰ্কীয় আইন আছে, আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় আছে অথবা ভাৰতৰ যি উচ্চতম ন্যায়ালয়ৰ উচ্ছেদ কৰিব লগাৰ সময়ত যেনে ধৰণৰ এটা ব্যৱস্থাপনা হ'ব লাগে, অসম চৰকাৰৰ এটা SOP আছে উচ্ছেদৰ সময়ত কি কৰিব লাগে, এই গোটেইবিলাক যেন ভংগ কৰি কৰা হৈছে তেনেকুৱা এটা কথা পোহৰলৈ আহিছে। উদাহৰণস্বৰূপে মই একদম শেহতীয়াকৈ আজি বোধ কৰোঁ ধুবুৰীৰ এনাউন্সমেণ্ট এটা শুনি আছিলোঁ, তাত কৈছে যে এদিনৰ ভিতৰত খালী কৰিব লাগে। আকৌ যোৱাকালিৰ পৰা খুব এটা বিতৰ্ক হৈ আছে, গুণগুণ চেতিয়াৰ পৰিয়ালৰ কঠীয়াতলিখিনি লখিমপুৰৰ প্ৰশাসনে উচ্ছেদ কৰিলে আৰু তেওঁলোকে মাত্ৰ এদিন সময় বিচাৰিছিলে যে আমি কঠীয়াখিনি তুলি লৈ যাতে আকৌ ৰুব পাৰোঁ, বছৰটোৰ কাৰণে আমি খেতি নিৰ্ভৰশীল পৰিয়ালটো স্বনিৰ্ভৰ হ'ব পাৰোঁ। কিন্তু এই গোটেইবিলাক যেন হোৱা নাই আৰু এই গোটেইবিলাকৰ উপৰিও আজি কিছুদিন পূৰ্বে হাছিলা বিলত কি হৈছিল আপোনালোকে জানে, তাত আচলতে 58 চনৰ পিছৰ পৰাই মাটিৰ সীমা নিৰ্ধাৰণ হোৱা নাই। ৰাজহৰ মাটি নে বন বিভাগৰ মাটি নে মানে অন্য কিবা মাটি, এইবিলাক কথা হোৱাই নাছিল। এইবিলাক সীমা নিৰ্ধাৰণ নকৰাকৈ কৰা এটা কামৰ বিষম পৰিণতি আমাৰ চকুৰ সন্মুখত থাকে। আপোনালোক সকলোৱে জানে আমচাং অভয়াৰণ্য বুলি কৈ যেতিয়া অসম চৰকাৰে ৰেভিনিউ বিভাগৰ গাঁও উচ্ছেদ কৰি দিলে, সেই গতিকে এই কথাবিলাকৰ পৰা আমাৰ শিকিব লগা বহুত আছিল। চৰকাৰখনে শিকিবলৈ যেন যত্ন কৰা নাই, সেই কথাখিনি আমাৰ মনলৈ আহে আৰু সেই গতিকে আজি প্ৰায় অসমৰ বিভিন্ন অঞ্চলত যেনে কচুতলিত কি হ'ল, কিয় আজি হাইকোৰ্টে ৰায় দিব লগা হ'ল, উচ্চতম ন্যায়ালয় পালেগৈ। চৰকাৰ পক্ষ যদি ঠিকেই আছিলে তেতিয়াহ'লে কচুতলিত কোনো স্থগিত আদেশ আহিব নালাগিছিল। ঠিক তেনেকৈ মিকিৰ বামুণী গ্ৰাণ্ট বৰহমপুৰত, তাৰপিছত আকৌ কাৰ্বি আংলঙত এতিয়া ভূমি প্ৰত্যাহাৰ কৰিছে, আপোনালোকে জানে তাতে 10,000 নে কিমান বিঘা মাটিৰ কথা আহিছিলে। আকৌ নৰ্থ কাছাৰ হিলছত 9,000 বিঘা মাটি প্ৰাইভেট কোম্পানীক চিমেণ্ট ফেক্টৰীলৈ দিবৰ বাবে এটা যত্ন কৰি আছে। আকৌ ঠিক তেনেকৈ বাকৰিকুছি নলবাৰীত তাতো 82 বিঘা ভিজিয়াৰলেণ্ডৰ উচ্ছেদ হৈছে জুনৰ 30 তাৰিখে। 7,000 মানুহক তাতে এভিক্ট কৰা হৈছে। কিন্তু তাতে বানপানীত ক্ষতিগ্ৰস্ত ভূমি যিবিলাকৰ খহনীয়া ক্ষতিগ্ৰস্ত তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে বুলি আমাৰ অসম চৰকাৰ আইন আছে, কিন্তু সেইখিনিও মানে তাত ভংগ কৰা হৈছে। ঠিক তেনেকৈ অসম এডভান্টেজৰ নামত আলমগঞ্জ গাঁৱত ৰাজহ গাঁৱৰ মানুহক উচ্ছেদ কৰিব বিচৰা হৈছে। আকৌ তেনেকৈ নিজ গন্ধমৌ গাঁও এইখন আপোনাৰ হাজোত, তাত এনেকুৱা ঘটনা হৈছে। গোৱালপাৰাৰ হাছিলা বিলত ঘটনা হৈছে, ধুবুৰীৰ চাৰু বাকুৰা আৰু অন্যান্য এৰিয়াত হৈছে। আমাৰ শেহতীয়া আকৌ পলাশবাৰী জানে আপোনালোকে ছেটেলাইট টাউনলৈ কি চলি আছে। এই এনেকুৱা গোটেই ঘটনাবিলাকৰ বাবেই আমি ৰাজ্যপাল মহোদয়ক আজি সাক্ষাৎ কৰি এটা যাতে সুনিৰ্দিষ্ট নীতি কৰে, চৰকাৰক জবাবদিহি কৰে আৰু যিটো আমাৰ অসম চৰকাৰৰ উচ্ছেদৰ সময়ত কেনেকৈ কৰিব লাগিব আলোচনা কৰিব লাগিব, তেওঁলোকৰ পুনৰ সংস্থাপন কৰিব লাগিব, সুপ্ৰিম কোৰ্টৰ ৰায় অনুসৰি অল্টাৰনেটিভ এৰেঞ্জমেণ্ট কৰিব লাগিব, ল'ৰা ছোৱালী শিক্ষাৰ অধিকাৰ অনুসৰি শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব। এই গোটেইবিলাক কথা আমি উল্লেখ কৰি আজি ৰাজ্যপাল মহোদয়ৰ হস্তক্ষেপ দাবী কৰিছোঁ, যাতে অসমৰ স্বাৰ্থত আৰু বহিৰাগতক মাটি দিব লাগে ইণ্ডাষ্ট্ৰিয়েলৰ কাৰণে, সেই কথাটো মই বুজি পাইছোঁ। কিন্তু সেইটো কৰিবলৈ যাতে অসমীয়া মানুহৰ ভেটি উচ্ছন্ন নহয়, তাৰ বাবে ৰাজ্যপাল মহোদয়ক অনুৰোধ কৰিলোঁ আজি আমি দলৰ ফালৰ পৰা। বেলেগ কৰিব জানো মিত্ৰতাৰ বিষয়টো সেইটোৱে, অলপ সময় ৰ'ব লাগিব। মই বুজিছোঁ ভুকুতা কলটো নপকিবই আৰু অখিল গগৈ ডাঙৰীয়াই এইকেইদিনহে আমাক গালি পৰা নাই। মইতো যোৱা সময়ছোৱাত কিমান গালি পাৰি থাকে যেতিয়াই তেতিয়াই, সেইকাৰণে আমাৰ মানুহবিলাকৰ মনত বহুত দুখ লাগি আছিল। তেখেতে অকণমান ভালকৈ চেষ্টা কৰক মিত্ৰতাৰ পক্ষত, আমিও মিত্ৰতাৰ পক্ষতে আছোঁ। মোৰ সভাপতি ডাঙৰীয়াই সদায় কৈ থাকে মিত্ৰতা লাগে মিত্ৰতা লাগে। আমাৰ ইয়াত থকা এজনো বিধায়কে কোৱা নাই আমাক মিত্ৰতা নালাগে বুলি, গতিকে মিত্ৰতাৰ পক্ষত আমি খুব চেষ্টা কৰি আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।